বিনামূলীয়া দিবৰ কাৰণে ইমান টকা মোৰ লগত নাই কিন্তু বিনামূলীয়াকৈ নহলেও ৰেশন কাৰ্ডত দালি আৰু চেনি আমি সুলভ মূল্য দিয়াৰ বাবে ব্যৱস্থা লম ভাল হ'ব নে বেয়া হ'ব বেয়া হ'ব নেকি ইমান কমকৈ কৈ আছে ভাল হ'ব নে বেয়া হ'ব বজাৰতকৈ যদি দালি অন্তত 25 টকাও কমত দিব পাৰো চেনি যদি বজাৰতকৈ 20 টকাতকৈ হলেও দাম কমত দিব পাৰো ভাল হ'ব নে বেয়া হ'ব এইফালে বেয়া হ'ব নেকি কোৱা নাই ভাল হ'ব নে বেয়া হ'ব ঠিক আছে এতিয়া মই চিন্তা কৰি আছো যে ৰেশন কাৰ্ডৰ লগত কিমান লাভ হল এটা এটাকৈ চিন্তা কৰক প্ৰথম ৰেশন কাৰ্ড পালো তাৰ মানে 5 কেজি চাউল বিনামূলীয়া পালো ৰেশন কাৰ্ড পালো অৰুণোদয় পোৱাৰ বাবে যোগ্য হলো তৃতীয়তে ৰেশন কাৰ্ড পালো বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে ট্ৰিটমেন্ট হল ৰেশন কাৰ্ড পালো কোনো কামতে আৰু গাঁওবুঢ়া মৌজাদাৰৰ ইনকাম সাৰ্টিফিকেট নালাগে আৰু লাষ্টত চেষ্টা কৰি আছো যে ৰেশন কাৰ্ডখনৰ জৰিয়তে দালি আৰু চেনিও যাতে কম দামত আমি কিনিব পাৰো গতিকে এখন ৰেশন কাৰ্ডৰ জৰিয়তে আমি কিমানখিনি উপকৃত হ'ব পাৰো আপোনালোকক তাৰ মই এটা উদাহৰণ দিলো শ্ৰদ্ধা ৰাইজ এতিয়া মই আৰু দুটামান কথা ক'ব খুজো আপোনালোকে জানে যে অৰুণোদয় আঁচনি আমি 2019 চনত আৰম্ভ কৰিছিলো প্ৰথম 830 টকা দিছিলো আৰু 20 লাখ পৰিয়ালক আমি দিছিলো তাৰ পিছত সৰকাৰ আহিলে প্ৰথমতে 1000 আৰু কোভিডৰ কাৰণে 250 টকা যোগ কৰি আমি 1250 টকা দিলো কোভিড শেষ হৈ গল কিন্তু কোভিডৰ টকাটো এতিয়াও আমি কাটা নাই যেনেকে আছিল তেনেকে থাকিলে তাৰ পিছত আমি কি কৰিলো 20 লাখৰ পৰা 27 লাখ পৰিয়ালক আমি অৰুণোদয় দিলো এইবাৰ এই যিটো অৰুণোদয় পখেক চলি আছে এই পখেকত আমি অৰুণোদয় পোৱা মানুহৰ সংখ্যা 27 লাখৰ পৰা পুনে পুনে 40 লাখলৈকে আমি বৃদ্ধি কৰিম অৰ্থাৎ যদি ঢকুৱাখানা সমষ্টিত আগতে 22,000 পৰিয়ালে অৰুণোদয় পাইছিল এতিয়া 29,000 30,000 পৰিয়ালে অৰুণোদয় পাব যদি আমাৰ লখিমপুৰত 22,000 পৰিয়ালে অৰুণোদয় পাইছিল এইবাৰ 29-30,000 পৰিয়ালে অৰুণোদয় পাব নাৰায়ণপুৰত বা বিপুৰিয়াত আগতে যদি বা ৰঙানদী নাওবৈছাত আগতে যদি 22,000 অৰুণোদয় পাইছিল এইবাৰ 30,000 পাব লখিমপুৰত আৰু এটা লাভ হল সমষ্টি এটা বাঢ়ি যোৱা কাৰণে আগতে আমাৰ সমষ্টি আছিল বিপুৰিয়া নাওবৈছা ঢকুৱাখানা আৰু লখিমপুৰ এতিয়া লগত ৰঙানদী সমষ্টি নতুনকৈ সৃষ্টি হোৱাৰ কাৰণে এডিশনালি আৰু 30,000 নতুন বেনিফিচিয়াৰী লখিমপুৰ জিলাত আহি যাব তাৰ মানে যদি কোনেও নিজৰ ভিতৰত খেলিমেলি নকৰে ৰেশন কাৰ্ড থকা 80 পৰা 85% পৰিয়ালে এইবাৰ অৰুণোদয় আঁচনি পাই যাব লাহে লাহে আপোনালোকে মোক আশীৰ্বাদ কৰি গৈ থাকিব আৰু আমি নতুন নতুন কাম কৰি কৰি গৈ থাকিম দ্বিতীয়তে আমাৰ মহিলাসকলে মাজে মাজে চিন্তা কৰে যে মুখ্যমন্ত্ৰীয়েটো আত্মসহায়ক গোটত 10,000 টকা দিম বুলি কৈছিল এতিয়ালৈকে টকাটো অহা নাই হেতু চিন্তা কৰে নে নকৰে হেতু মাজে মাজে চিন্তা আহি থাকে হয় নে নহয় এতিয়া আপোনালোকে মনত কৰক যে মই যি কৈছো আজিলৈকে কেতিয়াবা কোনবা কথা এনে কৈছো নেকি যি কৈছো হৈছে নে নাই এতিয়া আমাৰ এই আঁচনিটোৰ নাম হল মহিলা উদ্যমিতা আঁচনি কিছুমানে কয় গছ লগাবৰ কাৰণে পইচা দিছে আমি গছ লগোৱাৰ কাৰণে পইচা দিয়া নাই এইটো ভুল ধাৰণা নলব কাৰণ গছডাল লাগিলে ডাঙৰ হলে গছডাল আপোনালোকে মোৰ ঘৰত কাটি নিদিয়ে গছডাল আপোনালোকৰ ঘৰতে থাকিব না কাটি পেলাই মুক দিব মুক্তো নিদিয়ে গতিকে এই গছডাল যদি সেগুন গছ ৰৈছে ডাঙৰ হলে তাৰ যি উপাৰ্জন হ'ব সেইটো আপোনালোকে পাব
আৰু আপোনালোকক গছডাল ৰুবৰ কাৰণে মই উৎসাহ দিয়াৰ কাৰণে মোক উল্টাই আপোনালোকে পিঠা তিঠা খুৱাবহে লাগে, হয়নে নহয়? এতিয়া মেইন কথাটো হ'ল যে আমি টকাটো কেতিয়া পাম। এইকেইদিন আমি ধুনীয়া কৰি ভেৰিফিকেশ্যনবিলাক কৰি আছো। 28 তাৰিখৰ ভিতৰত আমাৰ ভেৰিফিকেশ্যনবিলাক কমপ্লিট হৈ যাব। ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পিছত আমি মহিলাসকল যিসকল ইয়াৰ নিৰ্বাচিত হ'ল তেওঁলোকৰ আমি তালিকাখন দিম। তালিকাখন দিয়াৰ পিছত আপোনালোকক আমি 3 দিনৰ ট্ৰেইনিং দিম। কিয় ট্ৰেইনিং দিম এই কথাটো বুজি লওক। 10,000 টকাটো শেষ নহয়, 10,000 টকাটো আৰম্ভণি। আমাৰ উদ্দেশ্য হ'ল যে এই 10,000 টকাটো ভাল কৰি যদি আপোনালোকে খৰচ কৰে পিছত আমি আপোনালোকক আৰু নতুন নতুন আঁচনি আৰু বেংকৰ লগত আপোনালোকক আমি সম্পৰ্ক কৰি দিম যাতে মোটামুটি 2-2.5 বছৰৰ ভিতৰত চৰকাৰৰ পৰা আপোনালোকে আৰু বেংকৰ পৰা মিলি 1 লাখ টকা কৰি আপোনালোকে পাব পাৰে। কিন্তু যদি কোনোবাই 10,000 টকা পালে আৰু গিৰিয়াকে টকাটো লৈ গ'ল তেতিয়া ইটোতো আৰু আগ নাবাঢ়িব। সেইকাৰণে এটা 3 দিনৰ ট্ৰেইনিং কৰি টকাটো আমাৰ আঁচনিখন কি কেনেকৈ আগবাঢ়িব লাগিব আমি বুজাই দিম আৰু তাৰ পিছত এনেকৈ মিটিং পাতি আপোনালোকক মই আহি টকাটো দি দিম। টকাটোতো 100% পাবই, খালি অকণমান অপেক্ষা কৰক, অপেক্ষাৰ ফলটো মিঠা হয়, হয়নে নহয়? আৰু মহিলাসকলে নিজে গম পায়। আমি আপোনালোকে যেতিয়া আমাক জন্ম দিছিল এদিনতে জন্ম দিছিল নে 10 মাহ 10 দিন পেটত ৰাখি জন্ম দিছিলে নে এদিনতে জন্ম দিছিলে? অকণমান ধৈৰ্য সকলোতে লাগে, সৃষ্টিটো জন্ম লাগে আৰু পালনতো ধৈৰ্য লাগে, হয়নে নহয়? গতিকে আপোনালোকৰ এই কামটো চলি আছে, একেবাৰে টেনচন নল'ব। 10,000 টকা আপোনালোকে 100% পাবই, কিন্তু 10,000তকৈ আৰু কেনেকৈ বেছি পায় মই সেইটোহে চিন্তা কৰি আছো যাতে আগত গৈ আমি আৰু বেছিকৈ আপোনালোকক সহায় কৰিব পাৰো। ইয়াৰ পিছত ইলেকশ্যনৰ সময়ত মই কি কৈছিলো যে আমি নিযুত মইনা আঁচনি দিম। যি ছোৱালী কলেজত পঢ়ে, 1000 হায়াৰ ছেকেণ্ডেৰীত পঢ়ে, 1250 টকা ডিগ্ৰীত পঢ়িলে, 2500 টকা পোষ্ট গ্ৰেজুৱেটত পঢ়িলে, সেই আঁচনিও মই যেনেকৈ কথা দিছিলোঁ আজিকালি বেংকত 10 তাৰিখে আমাৰ ছোৱালীসকলেও এই আঁচনি পায়। এতিয়া মোক ল'ৰাবিলাকে কৈ আছে যে মামা আমাৰ কাৰণেও কিবা এটা কৰক। এইবাৰ বাজেটত ল'ৰাবিলাকৰ কাৰণেও মই ভাল স্কিম এটা দি আছো যাতে ছোৱালীৰ লগতে ল'ৰাবিলাকো যাতে তেওঁলোকে আগবাঢ়ি যাব পাৰে। অৰ্থাৎ আমি অসমখনক সুন্দৰ কৰি আগুৱাই লৈ যাবৰ বাবে চেষ্টা কৰিছো। আপোনালোকে চিন্তা কৰক, আগতে কোন চৰকাৰৰ দিনত আমি অৰুণোদয় পাইছিলো, কোন চৰকাৰৰ দিনত আত্মসহায়ক গোটে উৎসাহ পাইছিলে, কোন চৰকাৰৰ দিনত নিযুত মইনা আঁচনি হৈছিলে, কোন চৰকাৰৰ দিনত আগতে দালি আৰু চেনিও ৰেচন কাৰ্ডত দিয়াৰ কথা হৈছিলে, কোন চৰকাৰৰ দিনত এনেকে মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাই পাইছিলে, আৰু কোন চৰকাৰৰ দিনত আপোনালোকে আজি 16 লাখ মহিলা ঋণৰ পৰা মুক্ত হ'ব পাৰিছিলে, বা কোন চৰকাৰৰ দিনত এনেকে লখিমপুৰ ধেমাজি অসমৰ আটাইতকৈ পিছপৰা অঞ্চলটোত কোন চৰকাৰৰ দিনত পোহৰ আহিলে। এই গোটেই কথাবিলাক আপোনালোকে নিশ্চয় চিন্তা কৰিব। আপোনালোকৰ মনত ৰাখিব যে কংগ্ৰেছৰ দিনত অৰুণোদয়ো নাছিলে, মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাইও নাছিলে, আত্মসহায়ক গোটৰ আঁচনিও নাছিলে, আমাৰ মহিলাসকলক ৰেচন কাৰ্ডো দিয়া নাছিলে, অৰ্থাৎ আমাৰ কলেজত বিনামূলীয়া এডমিশ্যন নাছিলে, নিযুত মইনা নাছিলে। কংগ্ৰেছৰ দিনত একো নাছিলে, খালি কংগ্ৰেছৰ কি আছিলে, মহিলাবিলাকক সূতা আৰু কম্বলৰ নামত ইখন মিটিঙৰ পৰা সিখন মিটিঙলৈকে মহিলাবিলাকক দৌৰাই ৰাখিছিলে। তাৰ বাদে মহিলাসকলৰ উন্নতিৰ বাবে একো কাম কৰা নাছিলে।
এতিয়া মই আৰু এটা লাষ্ট কথা আপোনালোকক ক'ব খুজিছো অসমত মই 3.5 বছৰ মুখ্যমন্ত্ৰী হলো মোৰ আগতো বহুত মুখ্যমন্ত্ৰী